তো গাইজ গুড মৰ্ণিং ফ্ৰম কেৰালা যোৱাকালি ৰাতি আমি এইটো ঘৰতে আছিলোঁ আৰু ইয়াতে ভিজন দেখাই আছোঁ ছাৰ কেনেকুৱা অনুভৱ বঢ়িয়া অনলি গ্ৰীণ আৰু গ্ৰীণ আপুনিতো ভাইৰেল মানে য়েছ মই এতিয়া ভাইৰেল কেনেকুৱা অনুভৱ কেনেকুৱা প্ৰথমবাৰ যিমান ভাইৰেল হৈ গ'লে আপোনাৰ 19 মিনিটৰ ভিডিঅ' আছিল নেকি নাই 6 মিনিটৰ নহয় আপোনাৰ ভাইৰেল কেনেকৈ হ'ল 19 মিনিটৰ ভিডিঅ'টোত একেট আছিল নেকি ৰিল ভিউজ কিমান আছে এইটো কিমান ভিউজ আছে 3 লাখ ৱাও এটা ভিডিঅ' 3 লাখ নেক্সটত এনেকুৱা 280 এইটা নৰ্মেল হৈ গ'ল ক'ত আপলোড কৰিছিলে ব্ৰাদাৰ অনলি পাংখাত অনলি স্যার স্যার আপনার মইতো প্রামাম ফেমাস তো এতিয়া আপোনাতকে মই কম আমি মাছ মাৰি যাব লাগিব নেকি অসমত আপুনি লাগব বাৰু মই নালাগে মই ঘৰৰ পৰা নলাৱে না ঘৰৰ পৰা কিয় নলাইছা ঘৰত থাকি ভাল আমি এটা টুৰ দি দিওঁ নেকি ঘৰত তো দিছা প্ৰথম অটোগ্ৰাফ আপোনাৰ পিঠিত দি দিলে বেয়া হ'ব নেকি টেটু এটা বনাই দিয়ক ঠিক আছে দুধ বুলি ঠিক আছে দেখি যাম নেকি আজি নাজানো যাম আমি এবাৰ ৰুমটোতো দেখাই দিওঁ নেকি আপুনি দেখাই দিয়ক ধুনীয়াকৈ এইটো আমাৰ কিংকৰ চৌধুৰী ইয়াতে আছিলে যোৱাকালি এইটো ৰুমত আছিলে আচ্ছা চৌধুৰী এখন বেড সেই আছিল আৰু এখন এক্সট্ৰা মেট্ৰেছ দিছে এইখন আমি ইয়াতে তলত পাৰিলে যিটো চাৰি ইয়াতে আছিলে তো এইটো আমাৰ বাথৰুম এইটো বাথৰুম মানে সৰু ৰুম আৰু সৰু ৰুম ধুনীয়াকৈ ইফালে ব্ৰাদাৰৰ চেণ্ডেল আছে ব্ৰাদাৰৰ চেণ্ডেলৰ ভিতৰত ভৰাই দিওঁ ট্ৰাই কৰিম কিন্তু আপোনাৰ কি হ'ব জানে না যদি আপুনি ভিউজ পাই আছে হঠাৎ যেতিয়া ভিউজটো নাপাব তেতিয়া আপুনি মন বেয়া কৰিব নোৱাৰে বিকজ সেইটো সদায় গ্ৰাফডাল এনেকৈ থাকে যদি আপুনি ছ'চিয়েল মিডিয়া এনে মোৰ মতে আপুনি ছ'চিয়েল মিডিয়া গম পাই বিজনেছমেন ন এইটো বিজনেছমেন বাট বিজনেছ এণ্ড ছ'চিয়েল মিডিয়া ইজ ডিফাৰেণ্ট থিং ঠিক আছে ছ'চিয়েল মিডিয়াত আপুনি সদায় নিজৰ বেছ দিব লাগিব সদায় আপোনাৰ এক্সপেক্টেশ্যনছ থাকিব আৰু যদি সেই এক্সপেক্টেশ্যনটো পৰিপূৰ্ণ নহয় তেতিয়া আপোনাৰ অকণমান মনটো বেয়া লাগিব আৰু যিমান ইনফ্লুৱেঞ্চাৰ আছে যিমান কণ্টেণ্ট ক্ৰিয়েটৰ আছে যে বহুত ষ্ট্ৰেছ থাকে দিনত কাৰণ তেওঁলোকে ডেইলি ভিউজটো চেক কৰি থাকে কিবা কৰি থাকে তো মানুহে ভাবে তো এইটো বস্তু বহুত ইম্পৰ্টেণ্ট তো আপুনি ষ্ট্ৰেছ থাকিব আপুনি এইটো ভাল এডভাইচ দিলে আৰু পাব্লিকো এইটো যোনে মানে নতুনকৈ ইনফ্লুৱেঞ্চাৰ হ'ব যায় নতুনকৈ কণ্টেণ্ট ক্ৰিয়েটৰ হ'লে আপুনি এক্সপেক্ট নকৰিব বেছি ভিউজ আহিব কিবা আপুনি নিজৰ বেষ্ট দিয়ক আৰু এইটো বস্তু আমি যিটো ছাৰকো সেইটো কথা যিটো ছাৰে টেনশ্যনে লোৱা নাই এইগিলা ভিউজৰ কাৰণে কোৱা নাই নহয় কি কয় এতিয়া নৰ্মেল আৰু আমাৰ কাৰণে আমাৰ যিটো এটা কৈছোঁ চাই এটা কেটেগৰী আছে যিটো এতিয়া ইনফ্লুৱেঞ্চাৰ নাই সেইটো হ'ল ফিটনেছ কেটেগৰী জিম কৰে ব্ৰাদাৰে ৰাতিপুৱা সদায় এটা জিমৰ ভিডিঅ' দিব তাত প্ৰটিন চেকৰ প্ৰমোশ্যন পাব ব্ৰাদাৰ ক'ত থ'ব পইচা প্ৰটিন চেকৰ পইচা দি গাড়ী কিনিব গাড়ীৰ প্ৰটিন চেক কিনিব এটা ৰুম আছিলে আৰু এইফালে আমি আলু ভাত বনাব দিছোঁ আলু ভাত বনাই আছে হাউ মেনি টাইম দাদা মোৰ 20 মিনিটছ তো 20 মিনিটৰ ভিতৰত আলু ভাত হৈ যাব মানে ইয়াতে চাউথ ইণ্ডিয়াত দোচা ইডলি খাই ন মানে অৱস্থা নাই মানে কিমান খাম আৰু মানে খাইতো আছোঁ এনেকুৱা নহয় যে দোচা ইডলি মই বেয়া পাওঁ দোচা ইডলি মই বহুতেই বেছি ভাল পাওঁ মানে এতিয়া চাওক এটা বস্তু যদি আপুনি কণ্টিনিউৱাছ খাই থাকে সেইটো খানা মানে আপোনাৰ প্ৰিয় হ'ব লাগিব কিন্তু বাট দোচা ইডলিটো মোৰ জাষ্ট এটা মানে ভাল লাগে আৰু খাব পাৰোঁ বাট প্ৰিয় নহয় ডোণ্ট লাইক ভাত ইজ বেলেগ ছাৰ ভাত মানে কি ক'ম দালি ভাত এনেই ভেজ তাতে আৰু মই ভাতটো খাওঁ আৰু নৰ্মেলি ঘৰত মানে তো এইফালে এটা আছে হল টাইপ এটা ইয়াৰ ওপৰতো বহিব পাৰে আৰু তলতো এটা হল টাইপ আছে মই এবাৰ দেখাই দি আছোঁ ৰ'ব ওপৰত যাই দেখাই দি আছোঁ বাকী এইফালে হৈছে এখন মিৰৰ আছে আমি এইটো হোৱাইট টি চাৰ্ট এটা চাৰ্ট তাৰপৰা হাফ চাৰ্ট আৰু তলত হাফ পেণ্টে মাৰি আছোঁ বাকী এইফালে এবাৰ ওপৰত দেখাই দিওঁ অলক এইফালে এটা ওপৰত হল টাইপ আছে ইয়াত এবাৰ কি কৰে বাট ইয়াৰ ওপৰৰ পৰা যিটো নাজাৰা সেইটো চাওক এবাৰ এইটো চাওক আৰু এই যেনেকুৱাকৈ ইয়াতে পানী দেখিছে এনেকুৱাকৈ বহুত ঠাই আছে আৰু এই পানীখিনি সাগৰৰ লগত লিংক আছে মানে এইখিনি কিবা বেক ৱাটাৰ বুলি কয় সাগৰৰ পৰা এইখিনি পানী লিংক আছে বাট ইয়াতে ধৌনে পুখুৰী টাইপ মানে এইখিনি আমাৰ গাঁৱত ডাঙৰ পুখুৰী টাইপ আৰু গাঁৱত আমাৰ যেনেকৈ ডাঙৰ পুখুৰী থাকে সেনেকুৱা টাইপ লাইট আছে লাইটটোৰ ডিজাইনটো চাওক এইটো এটা বান্দৰটোৱে হাতত এটা লাইট লৈ আছে কেনেকুৱা লাগিছে এইটো বাকী ইয়াতে নাওবিলাক ৰেডি কৰি থোৱা আছে আৰু ইয়াতে যেতিয়া আমি নাও যদি আমি চলাব লাগে তাৰে খৰচটো কৈ দি আছোঁ আমাক 2.5 ঘণ্টাত 2.5 আৱাৰ্ছত কিবা সেই কৈছে 1000 টকা নে কি কৈছে 1000 ৰুপিজ না 2500 টকা কৈছে কিবা এনেকুৱা মুঠতে 2500 টকা কৈছে 1 ঘণ্টাত কিবা এনেকুৱা আৰু কেইখন নাওৰে আমি মানে তাতে পানীত যাম আজি নাযাওঁ কালি ৰাতিপুৱা যাম আৰু নাওকেইখন দেখাই দি আছোঁ এইখন নাৱত এজনে বহিব পাৰে এইখন নাৱত এজনে বহিব পাৰে এইখন নাৱত দুজন বহিব পাৰে দুজন নবহিব পাৰে আৰু বাকী ইয়াতে যদি যাব লাগে পানীত যদি নামিব লাগে তেতিয়াহ'লে লাইফ জেকেটটো আপুনি পিন্ধিবই লাগে তো ইয়াতে এনেকুৱাকৈ লাইফ জেকেটো আছে এই লাইফ জেকেট
এই লাইফ জেকেট আছে, বাকীবিলাক লকাৰ আছে বস্তুবিলাক থোৱাৰ কাৰণে লকাৰ আছে, বিভিন্ন টাইপৰ বস্তু আছে আৰু ইয়াতে। বাকী অলপ সেই চাইডৰ এৰিয়াটো দেখাই দিওঁ, মানে ফ্ৰণ্ট চাইডটো দেখাই দি আছোঁ ৰ'ব। এইডাল কলৰ নিচিনা গছ দেখিছোঁ, এই গছডালৰ পাতটো অলপমান কলৰ নিচিনা, মানে আমাৰ কলৰ নিচিনা একজেক্ট কলে আৰু ধৰি লওক এইডাল কচুৰ ঠাৰিৰ নিচিনা বা কলে আৰু কলৰ পাতটো কলৰ পাতৰ নিচিনাই। নামটো মই নাজানো, যদি আপোনালোকে জানে ইয়াৰ নামটো কমেণ্ট কৰিব, এইটো কি বা পাত হয়। বাকী এইটো অলপমান আমাৰ ফালে আছে চাগে, কলফুল বুলি কয় নেকি, নে কি বুলি বা কয়। এইটো মানে এনেকুৱা কিছুমান ফুল আছে যিবিলাক ফুল হয়তো নৰ্মেলি আমাৰ অসমৰ ফালে অলপ কম হয় চাগে, কাৰণ ইয়াৰে ৱেডাৰৰ লগত যিটো শ্বুট হয় সেইটো শ্বুট হয়। বাট ইয়াতে কলৰ পাতৰ ব্যৱহাৰ আল্টিমেট পাতে, মানে আপোনাক যেতিয়া ৰেষ্টুৰেণ্টত যাব ক'ৰবাত ভাত খাব বা দোচা খাব, কলৰ পাতখন মানে থাকিবই থাকিব। ইফালে আছে এখন ওলমা বিচনা টাইপ নে কি বুলি বা কয়, নাম চাম নাজানো না, মোৰ উঠিব ভয় লাগিছে, যদি পৰি চৰি যাওঁ হাত চাত ভাঙিলে লেঠা সতাব নুঠো ভাই, কাৰণ এইখিনি অলৰেডি চিৰা টাইপ আছে, এইখিনি নুঠো মই। বাকী ইহঁতে ৰিক্স ল'লে লওক, মই নলওঁ। বাকী এইটো ৰান্ধনী ঘৰটোতো দেখিলে সেই চাইডৰ পৰা, বাকী অলপমান ফ্ৰণ্ট চাইডটো এবাৰ চাই আহোঁ। বাকী ইয়াৰ গাড়ীখন ডিম্পু দা গাড়ীখন ইয়াতে পাৰ্ক আছে, তাৰে আমাৰ এণ্ট্ৰি কৰা ৰাস্তাটো এইখিনি আমি এণ্ট্ৰি কৰিছিলোঁ। মানে এখন আৰু ৰিজৰ্ট বুলি ধৰি লওক, আমাৰ যেনেকৈ কাজিৰঙা বা মানাছত যিফালে আছে বা বিভিন্ন টাইপৰ ৰিজৰ্ট বা সোণাপুৰত যেনেকুৱা ৰিজৰ্ট আছে, সেনেকুৱা টাইপে এটা ৰিজৰ্ট আৰু কাষত এইবিলাক পুখুৰী আছে, মাছৰ কাৰণে কৰিছে না কি কাৰণে পুখুৰীটোত তেনেকৈ নেট টানি থৈছে সেইটো বাৰু গম পোৱা নাই। আৰু কিবা এটা চৰাই, মই কালি ৰাতি এইবিলাক কুঁহিয়াৰ বুলি ভাবিছিলোঁ, কুঁহিয়াৰ নহয়, এইবিলাক ঘাঁহৰে, ইমান ওখ ঘাঁহ না কুঁহিয়াৰ, তেখেতটো কুঁহিয়াৰ যেন লগা নাই। তো এনেকুৱাই ইয়াৰ পৰা এতিয়া আমি অলপ বজাৰ চজাৰ কৰিব যাম, কাৰণ ৰাতি মানে ইভিনিং টাইমত ৰিচিপশ্যনটো আছে, দুপৰীয়া ভাত খানা খাব মাতিছে দুপৰীয়া, আৰু ইভিনিং টাইমত ৰিচিপশ্যন আছে। ইহঁতে কৈ আছে লুংগি পিন্ধা কথা, মই একদম আজিলৈকে পিন্ধি পোৱা নাই, কমফৰ্টেবল নহয় মই, বাট চাওঁ কি হয়। মানে কিছুমান বস্তু থাকে ন, মানে চিটুৱেশ্যনত পৰি কৰিব লগা হৈ যায়, তো চাওঁ কি হয়। পিন্ধিব লাগে পিন্ধিব লাগিব আৰু। বাকী কিছুমান চৰাই আছে যিবিলাক চৰাই মই চিনি পোৱা নাই দিয়ক। কিয় আমাক দিব না ট্ৰিপ কেইটা, আমি ইউজ কৰিম নহয়। আপুনি বুজি কিয় মানে আপোনালোক কি লেভেলত ড্ৰোন আছে বে? সি ফুটেজৰ কাৰণে লোৱা নাই, সি চলাই ভাল পায় এইগিলাখান। সঁচা কথা না, আপুনি ফিলটো লাগে আপোনাক। নহয় আপোনালোক কি চালি হ'ব বেছি ষ্টেবিলাইজেশ্যন ষ্টেবিলাইজেশ্যন কেনেকৈ এইটো দিয়ে? সেইটো মই জানো, মানে সেইটো মোৰ টেলেণ্ট, আৰু মই জানো আৰু এই এডিটিং শিকিছিলোঁ মানে সৰুতে। কেনেকৈ শিকিছিলে? এই যেনেকৈ কম্পিউটাৰ শিকিব পাৰি, এটা বক্স টিভি এটা আছিল, মোবাইলত মাৰি। মোবাইলত নোৱাৰি। কিয়? ষ্টেবিলাইজেশ্যন ফাইনেলি এয়া কণী আৰু তাতে আলু আৰু ভাত আমাক দি দিলে। আমি এতিয়া ইয়াতে আলু পিটিকা ভাত এইগিলা খাম। বাপৰে ফাইনেলি বহুত দিনৰ মূৰত নৰ্মেল অসমীয়া টাইপ খানা লাগছে আৰু এইটো চল্ট 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 নমক চল্ট, আলু আৰু ভাত। প্লিজ আৰু বৰ্তমান আমি কেৰেলাত ঠাণ্ডাৰ দিনত আছোঁ, আৰু বৰ্তমান কেৰেলাত ডিগ্ৰীটো মই দেখাই দিছোঁ, 31 ডিগ্ৰী দেখাই আছে বৰ্তমান, ফিলছ লাইক 36। একদম আমি আগষ্ট মানৰ ভিউ মানে ভাবিছোঁ মানে চবচে ডাঙৰ কথা বৰ্তমান ঠাণ্ডাৰ দিন, ডাল ঠাণ্ডাই, গৰমৰ দিনত 54। ব্ৰো your food is good. It's good. আপুনি গৰম পাইছে নে? গৰম পাইছোঁ, বহুত যথেষ্ট এটা গৰম পাইছোঁ। যিটো চাৰে পোৱা নাই, কিন্তু কি বস্তু? যিটো চাৰে গৰম পোৱা নাই। সেই যে হট মেন Yes sir. কেৰেলাৰ মানুহক যদি টাৱাং লৈ যাওঁ, আপোনাৰ চৰা পাগলা চাগলা হৈ যাব। বেলেগ পিন্ধো ছাৰ, মই পিন্ধো দিয়ক। আপোনাক ছাৰ কেনে লাগছে না ক'বা কাৰ বাইক ৰেচ খেলা যেন লাগছে? ৰেচো নহয়, এই কি ক'ম আৰু বেলেগ আপুনি ছাৰ কাৰ পৰা ইনফ্লুৱেঞ্চ এইবিলাক পিন্ধাৰ কাৰণে? আপুনি কিয় বেয়া কথা শিকাই তাক এইবিলাক ব্ৰিটিছ ষ্টাইল শিকাই থাকে যে? মৰে চলি নাই। এইটো কি মিনিছে এইটো কোনটো? এইটো এইটো কি নাম? নাই এইটো নাম ধ্ৰুৱই শিকাইছে মোক, এইটো কি নাজানো নাম নাজানো। ধ্ৰুৱই যি কয় সেয়াই আৰু চলা আনাই দোকান এইটোৱে আছে, চলা নাই সি ল'ম দিয়ক মই এটা। দেখাব দিয়ক। তো ইয়াতে আছোঁ আৰু ইয়াৰ পিছত আমি ওলাই যাম, সেইবিলাকৰ এটা বেলেগ ভিডিঅ' এটা দি দিম কেৰেলাত থকা। ছাৰ বাই বাই দি দিয়ক। বাই বাই, এইটো ভিডিঅ' ইয়াতে শেষ। সকলোৱে চেনেলটো মজা মজা ভিডিঅ' আহি আছে আৰু সাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।